ৰাতি বতৰে অলপ আমনি কৰিলে। আজি খুব সুন্দৰ বতৰ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব উলহ মালহেৰে আহিছে, সাজি কাচি আহিছে। দেখি খুব ভাল লাগিছে। বিভিন্ন ধৰণৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ 3000 ষ্টুডেণ্ট, 3000তকৈ বেছি, কিন্তু আজি প্ৰায় 3000 ষ্টুডেণ্টে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আমি অত্যন্ত উল্লাসিত হৈ আছোঁ। আৰু লগতে আমাৰ আজি হায়াৰ এডুকেশ্যনৰ যি উচ্চ শিক্ষাৰ সচিব, যিগৰাকী আমাৰ গোটেই এডমিনিষ্ট্ৰেশ্যন চাই গভৰ্ণমেণ্ট অফ আছামৰ, তেখেত আহি আমাক উৎসাহিত কৰিলে। আমাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত আমাৰ অনুপ্ৰিয়া শৰ্মা তেখেতো আহি পাইছে। গতিকে নাৰায়ণ কোঁৱৰ ছাৰ আৰু অনুপ্ৰিয়া শৰ্মাই আজি শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে। আৰু লগতে আমাৰ অসম কলেজ অধ্যক্ষ পৰিষদৰ যদিও এটা দায়িত্ব আজি আছিলে, তেওঁলোকে আহিব নোৱাৰিলে, আমাক বিশেষভাৱে জনাইছে। কিন্তু আমাৰ অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক, অসম বিজ্ঞান সমিতিৰ সাধাৰণ সম্পাদক, এই সকল ব্যক্তিয়ে আজি আমাৰ মাজত উপস্থিত আছিলে। আমি খুব ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলেও এনেকৈ ওলাই আহিছে। আমি খুব আশাবাদী যে আমাৰ আৰু যি 2টা কাৰ্যসূচী আছে, এই কাৰ্যসূচী সফল ৰূপায়ণ হ'ব। এতিয়া আমি খুব আনন্দিত হৈ আছোঁ। দেখিবলৈ পোৱা গৈছে এইবোৰ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টবিলাকে আমাৰ শিক্ষকসকলৰ পৰা অকণমান গাইড পাইছে, ল'ৰা ছোৱালীবিলাকে, ষ্টুডেণ্টবিলাকে, আৰু ষ্টুডেণ্টৰ নিজেও চিন্তা চৰ্চা যোগ কৰিছে। মূলতঃ তেওঁলোকেই কৰিছে, কিন্তু তাতে আমাৰ শিক্ষকসকলে তেওঁলোকক অলপ ঠিক-ঠাক কৰি দিছে, আইডিয়া কিছু দিছে, আৰু সেইমতে তেওঁলোকে অংশগ্ৰহণ কৰিছে। থিমবিলাক অত্যন্ত প্ৰাসংগিক থিম কিছুমান লৈ পেলাই আমি কাৰ্যসূচীটো কৰা হৈছে। যিটো বতৰ বৰ ধুনীয়া। যোৱাকালি আমাৰ যিখন আমাৰ মাজুলীৰ পৰা যিটো টীম আহিছিলে আমাৰ অসমীয়া ভাওনাৰ কাৰণে, অংকীয়া নাটকৰ কাৰণে, অংকীয়া নাটক হৈ গ'ল, কিন্তু বতৰে যদিও বিধি পথালি দিলে, আমাৰ কিন্তু ৰাতিলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, উপস্থিত আছে, আৰু খুব সুন্দৰকৈ উপভোগ কৰিছে। সাংবাদিক বন্ধুসকলে, বিশেষকৈ পৰ্টেলৰ বা আমাৰ ডিজিটেল মিডিয়াৰ বন্ধুসকলে আহি পেলাই আমাক উৎসাহিত কৰি আছে। আমাৰ কথাবোৰ, মনৰ কথাবিলাক ৰাইজক অৱগত কৰিছে। ইয়াৰ জৰিয়তে মহাবিদ্যালয়খনৰ উত্তৰণত সহায় কৰিছে। তাৰ কাৰণে মই নমস্কাৰ জনাইছোঁ সকলোগৰাকী আমাৰ সাংবাদিক বন্ধু। হীৰক জয়ন্তী সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰা বৰ্তমান সমাপ্ত হৈছে। আৰু সাংস্কৃতিক শোভাযাত্ৰা খুব ধুনীয়া হৈছে, আৰু বতৰো আজি খুব ধুনীয়া। বৰষুণো নহয়, বিশেষকৈ ৰ'দো নহয়। ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। অসমীয়া বিভিন্ন কৃষ্টি সংস্কৃতি, আমাৰ অসমৰ সকলো তেওঁলোকে দাঙি ধৰিছে। আমাৰ ভাওনা, ৰাস, লগতে আমাৰ গায়ন বায়নে তেওঁলোকক আদৰি লৈ গৈছে। আমি ছাত্ৰ একতা সভাও আমাৰ শিক্ষয়িত্ৰীৰ লগত সহযোগ কৰি তেওঁলোকক কিবা অসুবিধা হৈছে নেকি সেইসমূহ চাই দিছোঁ। লগতে শিক্ষয়িত্ৰীসকলেও খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ তেওঁলোকক সহায় কৰি দিছে। আৰু মৰিগাঁও মহাবিদ্যালয়ত যিমানকেইটা বিভাগ আছে, সকলো বিভাগে খুব সুন্দৰভাৱে আমাৰ এই ৰেলীত অংশগ্ৰহণ কৰিছে। লগতে আমি ছাত্ৰ একতা সভাও এই ৰেলীত অংশগ্ৰহণ কৰিছোঁ। আৰু যাতে মৰিগাঁও মহাবিদ্যালয়ে এনেকৈ আগবাঢ়ি গৈ থাকে, মই তাৰে কামনা কৰিম। আমাৰ মহাবিদ্যালয়খন যাতে এনেকৈ উত্তৰণৰ